নিজ গৃহৰ সন্মুখতে উপঙি উঠিল নিৰুদ্দেশ হৈ থকা দুলাল বৈশ্য। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২ নং পাতকাটা উজানডুবিৰ আৰোগ্য আয়ুষ্মান মন্দিৰ স্বাস্থ্য কেন্দ্ৰ তথা অংগনৱাড়ী কেন্দ্ৰৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বৰ দুলাল বৈশ্য নামৰ নিৰুদ্দেশিত ব্যক্তি এগৰাকী আজি উদ্ধাৰ হয় মৃত অৱস্থাত। যোৱা পৰহিৰ পৰা নিৰুদ্দেশ হৈ থকা দুলাল বৈশ্যৰ মৃতদেহটো আজি পুৱাৰ ভাগত চুবুৰীয়াই প্ৰত্যক্ষ কৰে তেওঁৰেই ঘৰৰ সন্মুখত থকা এটা পুখুৰীত। খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰা দুলাল বৈশ্য যোৱা পৰহি আবেলিৰ পৰা সন্ধানহীন অৱস্থাত আছিল আৰু পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ পাছতো কোনো সম্ভেদ পোৱা নাছিল। তেওঁৰ নিৰুদ্দেশৰ বাতৰি নিউজ টাইম 3 চেনেলত সবিস্তাৰে প্ৰচাৰ কৰা হৈছিল আৰু আজি পুৱাৰ ভাগতেই দুলাল বৈশ্যৰ নিজ গৃহৰ সন্মুখৰ এটি সৰু পুখুৰীৰ পৰা উদ্ধাৰ হয় দুলাল বৈশ্যৰ মৃতদেহ। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে অত্যাধিক সুৰাপানৰ ফলতেই পানীত পৰি দুলাল বৈশ্যৰ মৃত্যু হয়। ইতিমধ্যে মানিকপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। হয়তো আৰক্ষীৰ সবিশেষ তদন্তৰ পাছতহে পোহৰলৈ আহিব ব্যক্তিজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। মানুহজনৰ নাম কি আছিলে? দুলাল বৈশ্য। আপোনাৰ কি হয়? মোৰ হাজবেণ্ড। কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছিল? পৰহি ভাটিবেলাৰ পৰা। তাৰপিছত বিচাৰিছিলে আপোনাৰ? আমি পৰহি ভাটিবেলাতে এনেকে যাই আৰু নাহিলে আৰু কোনোবা দিনা ৰাতি আহে, কোনোবা দিনা ৰাতি নাহে আৰু তাৰ পিছদিনা পুৱাইও আহে। কালি পুৱাই অহা নাই, মই গলো যাই বৰবস্তিত চাইছো যে নাই, ধান লৈ গৈছিল মিলত, ধানৰ বস্তাতে বৰবস্তিতে আছিল। মই তাত 2 বাৰকে মই পালংবাৰী যাই বিচাৰিলো, নাপালো। ঘৰত আহি বিচাৰিছো, পোৱা নাই। আজি পুৱাহে আজি পুৱাই পানী। ঘৰত কিবা কাজিয়া হৈছিল নেকি? কাজিয়া দি মদ খালে সদায় কাজিয়া লাগে। এনেকুৱা দিন নাই যে আজি কাজিয়া নাই। মোৰ লগতে লাগে, মাৰ লগতে লাগে, এই মাউটোৰ লগতে লাগে। গোটেইকেইটা গালি পাৰে, কিন্তু কোনোবা দিনা সহ্য নহয়। আমি 2 কথা কওঁ, কোনোবা দিনা সহ্য নহলে আমি ঘৰৰ পৰা যাই বেলেগৰ ঘৰত বহি থাকো। আমি যেতিয়া সি ঠাণ্ডা পৰে তেতিয়া আমি আহো। কিন্তু এতিয়া যে এনেকে মোক এৰি থৈ গুচি যাব মই নাজানো। এইটো বঙাইগাঁও ডিষ্ট্ৰিক্ট পাতকাটা উজানডুবি বুলি কয়। এই আজি 2 দিন আগৰ পৰা নিৰুদ্দেশ হৈ আছিল দুলাল বৈশ্য। এইটো মোৰ পেহীৰ ল'ৰা হয়। হোৱাৰ পিছত কালিও মানে বহুত বিচাৰিলোঁ, কালিও নাপালোঁ। নাপাই পেলাই আজিহে পুৱাতে পানীত ফিকি ভাসিছে। আৰক্ষীক খবৰ দিছে নেকি? আৰু আৰক্ষীক খবৰ দিছোঁ আমি। কি থানা পৰে ইয়াতে? এইটো মানিকপুৰ পৰে। কোনো শত্ৰু বা হাই কাজিয়া? শত্ৰু এনেতো আমাৰ আগৰ শত্ৰু নাই বুলিয়ে ক'ব পাৰি। শত্ৰু আৰু ক'ত থাকিব? আৰু মানুহজনে কি কাম কৰিছিলে? মানুহজনে এনে খেতি কাম কৰে। আৰু খেতিৰ বাহিৰে কিবা কাম কৰে নেকি? খেতিৰ বাহিৰে হাজিৰা কৰিব যায়, ক'বাত য'তে পায় ত'তে কাম কৰে। হাজিৰা কৰা মানুহ আৰু য'ত পায় ত'তে যায়। তাৰ বয়স কিমান মান হ'ব? বয়স মোটামুটি 50 মান হ'ব ধৰকচোন। আৰু ঘৰত কোন কোন আছে? ঘৰত আছে আমাৰ ভণ্টি এজন আছিল, বিয়া হ'ল। 2জন আছে, বিয়া হ'ল। আৰু বৌ আছে, নবৌ আছে, পেহী আছে, আৰু আমাৰ 2টা ভাতিজা আছে।